গুৱাহাটী বিশ্ববিদ্যালয়ৰ আজব কাণ্ড নামভৰ্তিৰ পৰা কৰ্তন 10টাকৈ বিভাগ 10টা বিভাগত নহয় নামভৰ্তি বিভাগ কেইটা হল হিন্দী সংস্কৃত ফকলোৰ আদি সমগ্ৰ বিষয়ত গুৱাহাটী বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক প্ৰবালজ্যোতি শৰ্মাৰ প্ৰতিক্ৰিয়া ছাত্ৰ-ছাত্ৰী কম হোৱাৰ বাবে এই সিদ্ধান্ত লোৱা বুলি জনালে বিশ্ববিদ্যালয় কৰ্তৃপক্ষই কোনো ধৰণৰ জাননী নিদিয়াকৈ বিভাগ কেইটা কৰ্তন কৰা বুলি অভিযোগ উত্থাপন কৰিছে পুনৰবাৰ জনাইছো গুৱাহাটী বিশ্ববিদ্যালয়ে আজব কাণ্ড সংঘটিত কৰিছে নামভৰ্তিৰ পৰা কৰ্তন 10টাকৈ বিভাগ এই 10টা বিভাগত নহয় নামভৰ্তি বিভাগ কেইটা হল হিন্দী সংস্কৃত ফকলোৰ আদিকে ধৰি মুঠ 10টা বিভাগ গুৱাহাটী বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক প্ৰবালজ্যোতি শৰ্মাই কিছু প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে আগবঢ়াইছো প্ৰবালৰ মন্তব্যটো আইএমপি প্ৰগ্ৰামৰ মেৰিট লিষ্ট প্ৰকাশ পালে কিন্তু এই মেৰিট লিষ্টত গুৱাহাটী বিশ্ববিদ্যালয়ৰ অতিকৈ গুৰুত্বপূৰ্ণ 10টাতকৈ অধিক বিভাগ আমি তাত দেখিবলৈ পোৱা নগলো আৰু সেইকেইটা বিভাগ আছিল হিন্দী সংস্কৃত ফকলোৰ লিংগুইষ্টিক আদি বিভাগ আৰু পৰৱৰ্তী সময়ত এই বিভাগকেইটা নোহোৱা হোৱাত আমি গুৱাহাটী বিশ্ববিদ্যালয় প্ৰশাসনক আমি প্ৰশ্ন কৰিলো যে এই বিভাগসমূহ কিয় কৰ্তন কৰা হ'ল তেতিয়া তেওঁলোকে ক'লে যে কম এনৰলমেণ্টৰ বাবে গুৱাহাটী বিশ্ববিদ্যালয়ত পৰৱৰ্তী সময়ত এই বিভাগসমূহ কণ্টিনিউ কৰা নহয় কিন্তু যেতিয়া গুৱাহাটী বিশ্ববিদ্যালয়ত যেতিয়া এফআইএমপি প্ৰগ্ৰামৰ জাননী প্ৰকাশ কৰা হৈছিল তেতিয়া এই বিভাগসমূহত পৰৱৰ্তী সময়ত ক্লাছ হ'ব বুলি প্ৰশাসনে প্ৰকাশ কৰিছিল আৰু সেই মৰ্মে অসমৰ বিভিন্ন ছাত্ৰ-ছাত্ৰীয়ে এই প্ৰগ্ৰামসমূহত পঢ়াৰ কাৰণে সমৰ্থ পৰ্টেলৰ জৰিয়তে প্ৰপত্ৰ পূৰণ কৰিছিল কিন্তু কোনো জাননী নোহোৱাকৈ এই প্ৰপত্ৰ পূৰণ হৈ যোৱাৰ পিছত এই বিভাগসমূহ কৰ্তন কৰা